নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ওয়েলকাম বেক টু মাই ইউটিউব চেনেল ডিজিটেল সাপোর্ট অসমীয়া নতুন সিলেবাসৰ নতুন কমন পাবলৈ এতিয়াই এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক লগতে কাষত থকা নটিফিকেশন বেল আইকনটো টিপি ৰাখক সো আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম তোমালোকৰ ট্ৰান্সলেচনৰ ওপৰত যিবিলাক ট্ৰান্সলেচন খুবেই ইম্পৰ্টেন্ট আৰু আগন্তুক মেট্ৰিক পৰীক্ষাত আহিব পাৰে সেইবোৰ ট্ৰান্সলেচন এই ভিডিঅ'টোত আলোচনা কৰিম আৰু ট্ৰান্সলেচন তোমালোকে কেনেকৈ কৰবা অসমীয়াটো ইংলিছ ট্ৰান্সলেট সেই বিষয়ে এই ভিডিঅ'টোত আলোচনা কৰিম সো দেৰ নকৰিবলৈ ভিডিঅ'টো আৰম্ভ কৰোঁ তো তোমালোকৰ ট্ৰান্সলেচনৰ ভিতৰত দিয়া আছে আমি এখন গাঁৱত বাস কৰোঁ তোমালোকে ইংলিছ অসমীয়াটো ইংলিছ ট্ৰান্সলেচন কৰিবলৈ প্ৰথমতে তোমালোকে অসমীয়া বাক্যটো ভালকৈ পঢ়িবা পঢ়ি উঠি সাবজেক্ট প্লাস ভাৰ্ব প্লাস অবজেক্ট এইখিনি তোমালোকে চিনি পাব লাগিব আৰু কিছুমান ভোকেবুলাৰি তোমালোকে মুখস্থ থাকিব লাগিব এই ভোকেবুলাৰিবিলাক মুখস্থ থাকিলে তোমালোকে অতি সহজতে অসমীয়াটো ইংলিছ ট্ৰান্সলেচন কৰিব পাৰিবা সো তোমালোকৰ প্ৰথম ট্ৰান্সলেচনত দিয়া আছে বাক্যটো দিয়া আছে অসমীয়া বাক্যটো দিয়া আছে যে আমি এখন গাঁৱত বাস কৰোঁ ইয়াতে সাবজেক্টটো হৈছে আমি ভাৰ্বটো হৈছে বাস আৰু অবজেক্টটো হৈছে এখন গাঁৱত সো ইয়াৰ গোটেই ট্ৰান্সলেচনটো হ'ব আমিৰ অসমীয়া শব্দটোৰ ইংলিছ মিনিংটো হৈছে উই এতিয়া হ'ব ভাৰ্ব বাস লিভ হ'ব বাস এইটো হৈছে ভাৰ্ব আৰু অবজেক্টটো হ'ব এখন গাঁৱত বাস কৰোঁ সো এখন গাঁৱত এ ভিলেজ আৰু এই প্ৰিপজিশ্যনটো লগাব লাগিব ইন সো গোটেই বাক্যটোৰ ট্ৰান্সলেচনটো হ'ব উই লিভ ইন এ ভিলেজ আমি এখন গাঁৱত বাস কৰোঁ উই লিভ ইন এ ভিলেজ আশা কৰোঁ তোমালোকে বুজি পাইছা সো 2 নম্বৰ কুৱেশ্যনটো দিয়া আছে গাঁওখন নগৰৰ পৰা বেছি আঁতৰত নহয় সো ইয়াৰ সাবজেক্ট প্লাস ভাৰ্ব প্লাস অবজেক্টটো চিনি পাব লাগিব আৰু তাৰ পিছতে ইয়াৰ ট্ৰান্সলেচনটো কৰিবা তোমালোকে সো প্ৰথমতে ইয়াতে দিয়া আছে দ্য ভিলেজ ইজ নট ফাৰ এৱে ফ্ৰম দ্য টাউন দ্য ভিলেজ গাঁওখন ইজ অক্সিলাৰী ভাৰ্ব নগৰৰ পৰা এৱে ফ্ৰম দ্য টাউন বেছি আঁতৰত নহয় নট ফাৰ ফাৰৰ অসমীয়া মিনিংটো হৈছে আঁতৰত বা দূৰত্বত সো ইয়াৰ ট্ৰান্সলেচনটো হৈছে দ্য ভিলেজ ইজ নট ফাৰ এৱে ফ্ৰম দ্য টাউন থাৰ্ড নম্বৰটো দিয়া আছে ঘৰত মোৰ মা দেউতা আৰু ভনী এজনী আছে সো ইয়াৰ ট্ৰান্সলেচন দিয়া আছে মাই পেৰেণ্টছ এণ্ড এ চিষ্টাৰ ইজ এট হোম মাই পেৰেণ্টছ মোৰ মা দেউতা এইখিনি হৈছে সাবজেক্ট এণ্ড এ চিষ্টাৰ মোৰ মা দেউতা আৰু ভনী এইখিনি হৈছে সাবজেক্ট মাই পেৰেণ্টছ এণ্ড চিষ্টাৰ তাৰপিছত অক্সিলাৰী ভাৰ্ব ইজ আৰু অবজেক্টটো হৈছে ঘৰত এট হোম সো ইয়াৰ গোটেই ট্ৰান্সলেচনটো হৈছে প্ৰথমতে এইখিনি হৈছে সাবজেক্ট প্লাস ভাৰ্ব এইখিনি হৈছে সাবজেক্ট এইটো হৈছে ইজ হৈছে ভাৰ্ব আৰু এট হোমটো হৈছে অবজেক্ট সো এটা বাক্য গঠন কৰিবলৈ সাবজেক্ট ভাৰ্ব আৰু অবজেক্টৰ প্ৰয়োজন সো ইয়াৰ গোটেই ট্ৰান্সলেচনটো হৈছে মাই পেৰেণ্টছ এণ্ড এ চিষ্টাৰ ইজ এট হোম 4 নম্বৰটো দি আছে আমাৰ দেউতা এজন আদৰ্শ খেতিয়ক কাৰ দেউতা আমাৰ দেউতা আৱাৰ ফাদাৰ এইটো হৈছে সাবজেক্ট এটা অক্সিলাৰী ভাৰ্ব লাগিব অক্সিলাৰী ভাৰ্ব আৰু প্লাস আদৰ্শ খেতিয়ক এ মডেল ফাৰ্মাৰ এইটো হৈছে অবজেক্ট আৱাৰ ফাদাৰ ইজ এ মডেল ফাৰ্মাৰ অসমীয়া অনুবাদটো হৈছে আমাৰ দেউতা এজন আদৰ্শ খেতিয়ক 5 নম্বৰ কুৱেশ্যনটো দিয়া আছে আমাৰ লাগতিয়াল বহুতো বস্তু আমি কিনিব লাগে
বহুতো বস্তু most লাগতিয়াল বহুতো বস্তু এইখিনি হৈছে সাবজেক্ট most of our necessary thing that we are to be bought এইটো হৈছে ভার্ব এইটো হৈছে অবজেক্ট সাবজেক্ট প্লাস ভার্ব প্লাস অবজেক্ট most of our necessary thing that we are to be bought so 6 number to দিয়া আছে তোমালোকৰ সেইবোৰ আমাৰ পথাৰতে উৎপন্ন হয় ইয়াৰ আনসাৰটো হ'ব those are product in our field product mean উৎপন্ন in our field আমাৰ পথাৰত so second translation to দিয়া আছে তোমালোকৰ নগৰৰ ওপৰত যিবিলাক খুবেই ইম্পৰ্টেণ্ট আগন্তুক মেট্ৰিক পৰীক্ষাৰ বাবে প্ৰথমতে দিয়া আছে গুৱাহাটী এখন বিখ্যাত চহৰ ইয়াৰ ট্ৰান্সলেশ্যনটো হৈছে গুৱাহাটী ইজ এ ফেমাছ চিটি 2 নম্বৰটো হৈছে ই ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত ইট ইজ সিটুৱেটেড অন দ্য বেংক অফ পাৰত অসমীয়া শব্দটো ইংলিছ ট্ৰান্সলেশ্যন হৈছে অন দ্য বেংক অফ দ্য ৰিভাৰ 3rd নম্বৰটো দিয়া আছে ইয়াত ভালেমান স্কুল কলেজ আছে There are many school and college in Guwahati 4 নম্বৰ গুৱাহাটীৰ প্ৰাচীন নাম প্ৰাগজ্যোতিষপুৰ ইংলিছ ট্ৰান্সলেশ্যন দ্য ancient means প্ৰাচীন name of Guwahati is প্ৰাগজ্যোতিষপুৰ 5 নম্বৰ চহৰখন পাহাৰেৰে আৱৰা ইয়াৰ আনসাৰ the city is covered mean আৱৰা with hills mean পাহাৰ আৰু 6 নম্বৰটো দিয়া আছে তুমি কেতিয়াবা গুৱাহাটীলৈ গৈছানে কুৱেশ্যন সুধিছে সো ইয়াৰ আনসাৰটো হৈছে Have you ever gone to Guwahati? So 3rd number to দিয়া আছে ব্ৰহ্মপুত্ৰ অসমৰ আটাইতকৈ ডাঙৰ নদী The Brahmaputra is the biggest river in Assam গুৱাহাটী ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত Answer Guwahati is situated on the bank of the Brahmaputra 3rd number এই নদীৰ ওপৰত দলং আছে This is bridge on this river 4 number আমি প্ৰায়ে নদীৰ পাৰত ফুৰিবলৈ যাওঁ Sometimes we go for walk on the river bank 5 number কালি আবেলি আমি ফুৰিবলৈ গৈছিলো We went for walk yesterday afternoon 6 number কেইজনমান ল'ৰাই নদীত সাঁতুৰি আছিল Answer Few boys were swimming in the river 4th number to দিয়া আছে তোমালোকে ট্ৰান্সলেশ্যন কৰাৰ সময়ত মনত ৰাখিবা যে বাক্যটো কোনটো টেন্সত দিয়া আছে হেতু বেছি ভালকৈ লক্ষ্য কৰিবা প্ৰথম কোৱেশ্যনটো দিয়া আছে মই এজন অসমীয়া নাগৰিক দিয়া আছে মই এজন ভাৰতীয় নাগৰিক আনসাৰ I am an Indian citizen 2 নম্বৰ ভাৰতবৰ্ষ এখন বিশাল দেশ India is a vast country vast mean বিশাল 3 নম্বৰ অসম ভাৰতবৰ্ষৰ এখন সৰু ৰাজ্য আনসাৰ Assam is a small state of India সৰু ৰাজ্য small state 4 নম্বৰ ই ভাৰতৰ উত্তৰ পূব দিশত অৱস্থিত It is situated on the northeast of India মোৰ অসমত জন্ম হৈছিল I was born in Assam বৰ্তমান মোৰ বাসস্থান গুৱাহাটীত Answer At present my resident in at Guwahati 5 number to দিয়া আছে তোমালোকৰ
গাঁওখৰ ওপৰত প্ৰথম কুৱেশ্যনটো দিয়া আছে আমাৰ গাঁওখন এটা পিছপৰা অঞ্চলত আনসাৰ আৱাৰ ভিলেজ ইজ সিটুৱেটেড ইন এ বেকৱাৰ্ড প্লেচ বেকৱাৰ্ড মেইন পিছপৰা 2 নম্বৰ কুৱেশ্যন গাঁওখন সৰু জনসংখ্যাও কম ইট ইজ এ স্মল ভিলেজ হুৱেৰ লিষ্ট পপুলেশ্যন 3 নম্বৰ প্ৰতি বছৰ ইয়াত বানপানী হয় ইট হেজ এফেক্টেড বাই ফ্লাড ইন এভৰি ইয়াৰ গাঁৱৰ সৰহভাগ মানুহ খেতিয়ক আৰু বৰ দুখীয়া আনসাৰ মষ্ট অফ দ্য ভিলেজ আৰ কাল্টিভেটৰ এণ্ড ভেৰি পুৱাৰ 5 নম্বৰ প্ৰতি বছৰ বানপানীয়ে তেওঁলোকৰ প্ৰচুৰ ক্ষতি কৰে আনসাৰ দ্য ফ্লাড লষ্ট দেয়াৰ মেনি থিংছ ইন এভৰি ইয়াৰ 6 নম্বৰ আমাৰ গাঁৱৰ শিক্ষিত মানুহৰ সংখ্যাও অতি কম আনসাৰ অনলি এ ফিউ মেন are educated in our village so এইখিনি আছিল তোমালোকৰ আগন্তুক মেট্ৰিক পৰীক্ষাত আহিব পৰা কিছুমান ইম্পৰ্টেণ্ট ট্ৰান্সলেশ্যন যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে এটা লাইক কৰি দিবা আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিবা থ্যাংকছ ফৰ ৱাচিং ইন দিছ ভিডিঅ'